নমস্কাৰ ছাৰ-বাইদেউসকল, আজিৰ এই বিশেষ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে। এই নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে আমাৰ বাবে কিছুমান কৰণীয় কাম আগবঢ়াইছে। এই কৰণীয় কামসমূহৰ ভিতৰত প্ৰথম হৈছে বিদ্যাপ্ৰৱেশ। এই বিদ্যাপ্ৰৱেশনো কি? এই বিদ্যাপ্ৰৱেশ কোনসকল ছাত্ৰ-ছাত্ৰীৰ বাবে তাকেই আলোচনা কৰিবলৈ মই আগবাঢ়িছোঁ। আহকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ 2024-25 বৰ্ষৰ যি একাডেমিক কেলেণ্ডাৰ, এই একাডেমিক কেলেণ্ডাৰৰ 37 নম্বৰ পৃষ্ঠাত আছে যি বিদ্যাপ্ৰৱেশ। এই বিদ্যাপ্ৰৱেশত লিখা আছে যে সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা 3-মহীয়া খেল-ধেমালি ভিত্তিক বিদ্যালয় প্ৰস্তুতি মডিউল তৈয়াৰ কৰা হৈছে। এই মডিউলত বৰ্ণমালা, ধ্বনি, শব্দ, ৰং, আকৃতি আৰু সংখ্যাৰ বিষয়ে বুজাব পৰাকৈ বিভিন্ন ক্ৰিয়াকলাপ আৰু কৰ্মপুথি সন্নিৱিষ্ট কৰা হৈছে। এই ক্ৰিয়াকলাপবোৰ সম্পন্ন কৰোঁতে সমনীয়া ল'ৰা-ছোৱালী আৰু পিতৃ-মাতৃৰ প্ৰয়োজন হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আধাৰত নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERT দ্বাৰা প্ৰস্তুত কৰা এই মডিউলখন ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ SCERT অসমীয়াৰ লগতে আন 7টা মাধ্যমলৈ অনুবাদ কৰিছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, যিহেতু আমাৰ এই মডিউলখনৰ কথা উল্লেখ কৰিছে, এই মডিউলখন আহি পোৱা হয়তো কিছু পলম হ'ব পাৰে। এতিয়া আমাৰ কৰণীয় কাম কি হ'ব? যিহেতু আমাৰ কিছু ছাত্ৰ-ছাত্ৰী প্ৰাক-প্ৰাথমিকত নোযোৱাকৈ পোনে পোনে প্ৰথম শ্ৰেণীলৈ আহে, এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যালয়খন এটা নতুন পৰিৱেশ হৈ পৰে। গতিকে তেওঁলোকক এই পৰিৱেশৰ লগত খাপ খুৱাব পৰাকৈ আমি কিছুমান খেল-ধেমালিৰ দ্বাৰা তেওঁলোকক আনন্দময় পৰিৱেশ দিবলৈ চেষ্টা কৰিব লাগিব। ইতিমধ্যে বিভাগৰ তৰফৰ পৰা বহুতো আমাক TLM প্ৰদান কৰিছে। এই TLMসমূহকে আমি আহিলা হিচাপে লৈ তেওঁলোকক আমি বিভিন্ন খেল-ধেমালি খেলাব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে খুব সুন্দৰকৈ বুজিব পাৰিছে। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। যদিহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।